আমি হেৰি 17 তাৰিখে গৈছিলোঁ। তেতিয়া কেনেকুৱা আছিলে জুবিন দা? তেতিয়া কেনেকৈ কথা পাতিছিলে আপোনালোকৰ লগত? ভালকৈ আছিলে। কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিলে তাত গৈ? ছিংগাপুৰত গৈ কি দেখিছিলে আপোনালোকৰ? ছিংগাপুৰত গৈ পেলাই মানে সেইদিনাৰ কথা কৈছে। সেইদিনা নৰ্মেল আমি গৈছোঁ হেৰি কেইটামানত 4টা তেনেকুৱা মানত পালোঁ নেকি। তাৰপিছত গৈ সেইদিনা অকণমান ৰেষ্ট লোৱা গ'ল আৰু নৰ্মেল আছিল। এতিয়া আপোনালোকৰ যি শ্যামকানু মহন্ত তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন দা তাত ৰেষ্ট ল'বৰ কাৰণে ছিংগাপুৰ গৈছে, কিন্তু আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে গৈছিলে নে? কি বুলি কৈ নিছিলে জুবিন দাৰ সৈতে? নাই, জুবিন দাই মোক প্ৰথমতে কৈছে অনুষ্ঠানটো, মই যিহেতু জুবিন দাৰ সহশিল্পী হৈ আছোঁ মানে আজি 1.5 বছৰ ধৰি পেলাই জুবিন দাৰ লগত মঞ্চত গীত পৰিৱেশন কৰি আছোঁ, গতিকে জুবিন দাই মোক কৈছিলে এনেকৈ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত তই যাব লাগিব, পাছপৰ্ট এইবোৰ আছে নেকি সুধিছে। আৰু তাৰপিছত মই যিহেতু এগৰাকী নৃত্যশিল্পী, মানে জুবিন দাই মোক বহুত মোক বহুত সৰুৰ পৰাই লগ পাইছে জুবিন দাই। মোক জুবিন দাই নৃত্যশিল্পী বুলিহে প্ৰথমতে জানিছিলে, তাৰপিছত মই যে গানো গাওঁ সেইটো তো গতিকে তাতে কৈছে তই নাচৰো এটা পাৰফৰ্মেঞ্চ এটা থাকিব তোৰ, সেইটো পিছত কৰিব। পিছত ক'লে আৰু ডান্সৰ কিবা এটা কৰিব লাগিব, গতিকে 20 তাৰিখে মোৰ ডান্সৰ যিটো অনুষ্ঠান ডান্সৰ অনুষ্ঠানটো সন্ধিয়া 5 বজাত আছিলে তাৰে টাইমিং মতে, আৰু আপোনাৰ জুবিন দাৰ অনুষ্ঠানটো 9 বজাত আছিলে ৰাতি, আৰু জুবিন দাৰ লগতো মই গান গাব লাগিব। সেনেকৈ মোক এজেণ্ডা দিছিলে। 5 বজাত মই ডান্সৰ কাৰণে ৰেডি হৈ পেলাই মাজত গেপ লৈ 9টা বজাত মই জুবিন দাৰ লগত গানৰ জুবিন দাই এইটো কৈছিলে 3-4টা গান গাম, বেছি গান নাগাওঁ। যেতিয়া ইয়টলৈ গৈছিলে তেতিয়া আপুনি গম পাইছিলে নে সেই কথাটো? জুবিন দাই নিজে কৈছিলে আমাক। জুবিন দাই মেইনলি মানে মোক আৰু সেই ভায়েক গৈছে ন, খুৰাকৰ ল'ৰা সন্দীপন দা, হয় আমি গোটেইকেইটা গৈছিলোঁ। আপুনিও গৈছিলে ইয়টত? হয়। কি হৈছিলে প্ৰথমতে, কি হৈছিলে? নহয়, আমাক জুবিন দাই কৈছে এনেকৈ লৈ যাব বুলি, তাৰপিছত আমাক সেইমতে ওলাব দিছে। আমি ওলাইছোঁ। আমি তাৰে পৰা হোটেলৰ পৰা আমি দিনৰ 12:30 নহয়, 1টা বজাত গাড়ী পিক আপ কৰা কথা ন আমাৰ, সেনেকুৱা আৰু 12:50 তেনেকুৱা মানত ওলাই অলপ সময় লবিত বহি পেলাই তাৰপিছত গাড়ী পিক আপ কৰিব আহিছে আৰু হোটেলৰ পৰা ছিংগাপুৰৰ টাইম মতে 12:50 আপোনালোকে ওলাইছে? ছিংগাপুৰ টাইম মতে 1টামান বজাত। আছাম এছ'চিয়েশ্যনৰ মানে যিখিনি মেম্বাৰ্ছ তাহাঁতি মানে সেই তাহাঁতে মানে আপোনালোকে ইয়টত গৈ পালে, আপোনালোকে উঠোতে গোটেই কেইজন মানুহ একেলগে উঠিছে, ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সকলো লগত আছিলে। তাৰপিছত কি হৈছিলে? লাইফ জেকেটটো প্ৰথমতে পিন্ধিলে জুবিন দাই, তাৰপিছত পানীত নামিছিলে, কি হৈছিলে গোটেই কথাখিনি আপুনি স্পষ্ট ভাষাৰে মানে আমি হেৰিলৈকে গ'লোঁ, মানে তালৈকে গ'লোঁ, ইয়টত উঠিলোঁ। উঠাৰ পিছত আপোনাৰ চবেই ধুনীয়া এনজয় কৰি আছে, আৰু এটা জুবিন দা যিহেতু গৈছে, জুবিন দাৰ কাৰণে তাহাঁতে বহুত মানে জুবিন দাক মানে বহুত ভালকৈ ৱেলকাম কৰাৰ নিচিনাকৈ ধুনীয়াকৈ আয়োজন কৰিছে। মানে জুবিন দাৰ গান চান লগাই দি পেলাই ধুনীয়াকৈ আৰু জুবিন দাই একচুৱেলি আৰু অলপ ৰিলেক্সো হওক বুলি হয়তো কৰিছিলে আৰু গতিকে সেই তাৰপিছত গ'লোঁ মানে তাৰপিছত তাহাঁতে এইটো কথা কৈছে এটা আইলেণ্ড আছে অলপ আগত, অকণমান কিছু দূৰ যাব লাগে, আইলেণ্ডটোলৈকে গৈ পেলাই লেজাৰাছ আইলেণ্ড বুলি, সেই আইলেণ্ডটো মানে ৰখাই পেলাই অকণমান তাতে এনেকুৱা মানে চুইমিং কিবাকিবি কায়াকিং নেকি, তেনেকুৱা এক্টিভিটিজ কিছুমান আছে, কৰিব পাৰি, যাৰ ইচ্ছা মানে কৰিব পাৰে আৰু তো তেনেকৈ। প্ৰথমতে জুবিন দাই নামিছিলে পানীত নে কোন নামিছিলে প্ৰথমতে কোন নামিছে মানে এতিয়া 4-5জন নামিছে, তাৰ মাজত জুবিন দাও আছে, সন্দীপন দা, সিদ্ধাৰ্থ দা আৰু শেখৰ দা আৰু মানে আছাম এছ'চিয়েশ্যনৰ 2জন। এতিয়া কোন একজেক্টলি প্ৰথম নামিছে কোন পিছত নামিছে
সেইটো অকণমান মানে জুবিন দা অলপ পিছত নামিছে প্ৰথমতে লাইফ জেকেট পিন্ধি আছিল আৰু মই মানে কি মোৰো এটা এনেকুৱা মানে হেৰি মই একজেক্টলি মানে প্ৰত্যেকটো চিটুৱেশ্যন এনেকৈ হেৰিকৈ ডেছক্ৰিপটিভলি মানে কি মই মোৰ ঘৰৰ লগতো মই যিহেতু প্ৰথম গৈছোঁ মাজতে মই ঘৰৰ মোৰ মানুহৰ লগত মানে ভিডিঅ' কল কৰিছোঁ মানে অকণমান নিজে নিজে অকণমান চিনিক বিউটিবোৰ এনজয় কৰিছোঁ সেই তেনেকৈ আৰু তাতে আৰু এজনী ছোৱালী আছিল আছাম এছ'চিয়েশ্যনৰ হেৰি তাই আৰু মই অকণমান এনেকৈ লগ হৈ কথা চথা পাতি আছোঁ আৰু প্ৰথমতে লাইফ জেকেট পিন্ধি পানীত নামিছিলে তাৰপিছত লাইফ জেকেটটো হেৰি লাইফ জেকেটটো একজেক্টলি প্ৰথমতে লাইফ জেকেট পিন্ধি পানীত নামিছে হয় লাইফ জেকেটটো পিন্ধি পানীত নামি তাৰপিছত লাইফ জেকেটটো মাজতে খুলি দিছে খুলি দি পেলাই নিজে খুলিছে খুলি পেলাই আপোনাৰ দাদাইটো সাঁতুৰিব জানে ধুনীয়াকৈ সাঁতুৰিছে মেলিছে তো সেইবোৰ মানে সেনেকুৱা এটা পৰিৱেশ চলি আছে ধৰক মানে য'ত ময়ো মানে এনি টাইম সেইটো লক্ষ্য কৰিও থকা নাই কাৰণ মই যিহেতু মোকো কোনোবাই কৈছিলে চুইমিং কৰিম নেকি মই নকৰিলোঁ মই অকণমান ঘৰৰ মানুহকে কথাবোৰ শ্বেয়াৰ কৰিছোঁ এনেকৈ আহিছোঁ হেৰি কৰিছোঁ ফোনত অলপ হেৰি তাৰপিছত অলপ এনেই নেচাৰেল বিউটিটো অকণমান উপভোগ কৰিছোঁ গতিকে প্ৰথম অৱস্থাত চাই আছিলোঁ তাৰপিছত মই মানে এনেকৈ ইয়াতখনৰ মানে এনেকৈ আপাৰ ডেক থাকে আৰু লোৱাৰ ডেক থাকে ন মানে সেই টপত মই অকণমান তাই আৰু মই যিহেতু ছোৱালী গতিকে তাইৰ লগত অলৰেডি অকণমান বন্ধুত্ব এটা গঢ়ি উঠিছে কথা চথা তাইৰ লগত পাতি আছোঁ গতিকে তাইও ক'লে বোলে এবাৰ ওপৰলৈ আমি এনে যাওঁ তাৰপিছত অকণমান এনে তাতে দুয়োটাই কথা পাতিলোঁ হেৰি কৰিলোঁ তেতিয়া কি হৈছে তেতিয়া আপোনাৰ এই হেৰি এজন আহিছে দাদা এজন আহি পেলাই মানে হেৰি কৰিছে মানে খুব মানে পেনিক হৈ পেলাই আহি পেলাই মানে হেৰি চোৱাচোন মানে কিবা জুবিন দাই মানে এনেকৈ হেৰি আনকনচিয়াছ টাইপ হৈ গৈছে তাতে কিমান দেৰি থাকিলে আপোনালোক তাৰপৰা হস্পিটেল কিমান দেৰিৰ পিছত গৈ পালে মানে সেই তাৰমানে তাতে যেতিয়া সেইখিনি হ'ল এইখিনি মই কৈ লওঁ মানে আনকনচিয়াছ টাইপ হৈ গৈছে জল্দি আহাচোন কিবা মুখেৰে মানে এনেকুৱা ফেন টাইপৰ ওলাইছে তাৰপিছত লগে লগে দৌৰি গৈছোঁ আৰু লগে লগে দৌৰি গৈ মানে মই সেইটোৱে দেখিছোঁ মানে তাতে একদম জুবিন দা একদম আনকনচিয়াছ লগত গোটেইকেইজন মানুহ আছে যিকেইজন সাঁতুৰি আছিল তাৰপিছত সিহঁতে মই গৈ সেইটোৱে দেখিছোঁ সিহঁতে জুবিন দাক মানে য়টখনলৈকে লৈ আহি আছে মানে শেখৰ দাহঁত চব আৰু য়টখনলৈকে লৈ আহি আছে একদম জুবিন দা মানে একদম মই দূৰৰ পৰা সেইটোৱে দেখিছোঁ একদম এনেকৈ হাউলি পৰিছে মুখৰ পৰা মানে বগা বগা মই হেৰি দেখিছোঁ যেতিয়া লৈ আছে একদম এটা হুলস্থুল পৰিৱেশ এটা হৈ গ'ল তাতে তাৰপিছত আমি যিমানখিনি পাৰোঁ মই ভগৱানক খালি প্ৰে কৰি আছোঁ জুবিন দাৰ মানে হাতখন মালিচ কৰি আছোঁ তাৰপিছত এনেকৈ মানে আগতে গম পাইছিলোঁ যে মানে এনেকৈ চিজাৰ টাইপ বুলিও এটা মানে অনুমান আহিছে হ'ব পাৰে ফেন ওলাইছে কাৰণ মই পটককৈ দেখিলোঁ অকণমান জিভাখনকে মানে দাঁতে উঠে মানে এই জিভা সেনেকৈ দেখিলে কাৰণে মই মানে হাতখন ভৰাই দি পেলাই মানে সেইটো কৰিব দিয়া নাই আৰু তাৰপিছত একদম তাৰপিছত কোনোবাই আকৌ সেইটো কাম কৰিছে গতিকে পূৰা মানে এটা হেৰি পৰিৱেশ আৰু মানে কমপ্লিট এটা মানে চবৰে মানে এটা কোনে কি কৰি আছে সেইটো সময়ত মোৰ জাষ্ট মানে এইটোৱে মই ভগৱানক মানে প্ৰাৰ্থনা কৰি আছোঁ আৰু জুবিন দাক চিঞৰি আছোঁ মই কাণৰ কাষত গৈও চিঞৰিছোঁ জুবিন দা চবে চিঞৰি আছে সন্দীপন দাই হেৰি দিছে CPR দি আছিলে তো ইন দ্য মিন টাইম সিহঁতে চাগে হেৰি চেৰি এইবিলাক মেডিকেল টিমৰ লগত যোগাযোগ কৰিলে তাৰপিছত অলপ পিছত মানে ইয়াত মানে সেইটো টাইমটো একজেক্টলি ক'ব নোৱাৰোঁ মানে নহয় প্ৰথমতে পুলিচ আহিলে দুজন তাহাঁতে CPR দিয়া ষ্টাৰ্ট কৰিলে মানে ইয়াতখন ঘূৰাই পেলাই আমি যিহেতু সেই যিটো পৰ্টত উঠিছিলোঁ তাৰ পৰা আমি হেৰিলৈকে গ'লোঁ ন
মানে প্ৰথমতে যে আইলেণ্ডটোলৈকে গ'লোঁ তাতে কিমান লাগিছিলে একজেক্টলি 30-40 মিনিটছ তেনেকুৱা লাগিছিলে নেকি তাৰপিছত আমি আকৌ সেই ওচৰৰ পৰ্ট এটাত আনিলে আৰু তাই মানে সিহঁতে কিবা সেইবিলাক যোগাযোগ মানে কৰিছে চাগে সেনেকুৱা আৰু মুঠতে আমি খালি সেই জুবিনদাৰ ডক্টৰ আহিব লাগে আহিব লাগে সেইটো হেৰিতে আছোঁ সেইখিনি সময়ত সিহঁতে সেনেকুৱা ধৰণৰ ষ্টেপ লৈছে লৈ পেলাই পুলিচ আহিলে তাৰপিছতে সেই পৰ্টটো পোৱাৰ লগে লগে মেডিকেল টীম আহিছে মেডিকেল টীম আহি সিহঁতে তাৰপিছত ষ্টাৰ্ট কৰিছে আৰু মানে প্ৰচিডিউৰবিলাক মানে হেৰি মেচিন চেচিন লৈ পেলাই CPR দিছে হেৰি কৰিছে তাৰপিছতে জুবিনদাক মানে লৈ গ'ল আৰু হেৰি হস্পিটেললৈকে আমাক সেইখিনি সময়ত খালি আমাক চবকে মানে ইয়াতখনৰ পৰা পৰ্টটোলৈকে চবকে মানে সেইখিনি জেগা খালী কৰি পেলাই ইয়াতখন পৰ্টটোলৈকে আমাক মানে চবকে হেৰি কৰি যাব দিছে আৰু তাৰপিছত পুলিচে অকণমান হেৰি তাৰপিছত যিহেতু সেইটো প্ৰচিডিউৰ এটা ঘটনা হৈ যোৱাৰ লগে লগে গতিকে এটা মানে চবৰে ID চেক কৰিছে পাছপৰ্ট উলিয়াব দিছে উলিয়াব দি মানে সেই সোধপোছবিলাক হৈছে আৰু সেইটো আমাৰ এক্সট্ৰা ষ্টেটমেণ্টটো মানে আমাৰ লাইফ জেকেট নিপিন্ধাকে যে জুবিনদাই পানীত নামিছিলে সেইটো সময়ত আপোনালোকে দেখা পাইছিলে নে নাই লাইফ জেকেট নিপিন্ধাকৈ মানে যেতিয়া হেৰিত নামিছিলে মই সেইখিনিও দেখি আছোঁ দেখি আছোঁ তাৰপিছতে মই ক'লোঁ যে মই তাৰপিছতে তাৰমানে ওপৰলৈকে গুচি গ'লোঁ মানে আপোনালোক যিহেতু একেলগে আছিলে সেই সময়ত আপোনালোকে এইটো কোৱাৰ দৰকাৰ নাছিলে যে নেকি আপুনি লাইফ জেকেটটো পিন্ধক কাৰণ বহু লোক আছিলে অসমৰ আৰু বহু লোকে জানে যে তেওঁৰ স্বাস্থ্য কিমান বেয়া সেইটো কথাও গম পাইছিলে আপুনিও যিহেতু তেওঁৰ লগতে সহশিল্পী হিচাপে কাম কৰি গৈছিলে কিন্তু সেই কথাটো আপুনি নক'লে সেইটো কথাৰ উত্তৰ এতিয়া অসমবাসীয়ে সকলোকে বিচাৰিছে আপোনালোকৰ পৰা মানে জুবিনদাই লাইফ জেকেটটো নিজে খুলি দিছে লাইফ জেকেট জুবিনদাই নিজে খুলি দিছে ইনচিষ্টো কৰিছে কোনোবাই কিন্তু তথাপিও মানে লাইফ জেকেটটো জুবিনদাই নিজে খুলি দিছে লাইফ জেকেট মানে নিজে জেকেট খুলি দিছে বুলি ক'লে লাইফ জেকেট পিন্ধি থাকোঁতে জুবিনদাই বাৰে বাৰে সেই প্লাষ্টিক বৰ্ডটোৰ ওপৰত ৰাবাৰ বৰ্ডটোৰ ওপৰত তেখেতে হাতেৰে এনেকৈ টানি থাকি আছিলে মানে ওলাব বিচাৰি আছিলে উঠিব বিচাৰি আছিলে সেই সময়ত সেইবিলাকতো আপোনালোকে দেখি আছিলে ওপৰৰ পৰা মানে সেইটো সময়ত আছোঁ সেইটো মানে সেইটোৱে চাওক মানে মোৰ কথা মই বাকীবিলাকৰ কথা মই নাজানো মোৰ কথাটো হৈছে মানে জুবিনদাৰ মই একদম এজন মানে গুৰু হিচাপে মই মানুহ জুবিনদাৰ মানে প্ৰতিটো কথা মই আখৰে আখৰে পালোঁ টাইপৰ মানে পালোঁ কিন্তু এইটো নহয় যে মানে কিবা যদি হেল্থ কনচিয়াছ মানে কি হেল্থৰ কিবা হেৰি থাকে বা জুবিনদাৰ কিবা গা চা বেয়া লগা যেন দেখি আছোঁ সেইটোও কনচাৰ্ণ নাথাকে সেনেকুৱাও নহয় এইটো আমাৰ গোটেই টীমৰ মানুহখিনিৰ সেই খবৰ ওলাইছে জুবিনদাই ঔষধ খোৱা নাছিলে বুলি কোৱা হৈছে জুবিনদাই ৰাতিটো টোপনি যোৱা নাছিলে বুলি কোৱা হৈছে মানে সিহঁতে চবে সাঁতুৰি আছিলে আৰু মই সেইটোৱে কওঁ যে মানে মই সেইখিনি সময়ত দেখি আছিলোঁ কিন্তু জুবিনদাই ধুনীয়াকৈ মানে মই এইটোৱে দেখিছোঁ যে জুবিনদাই মানে বহুত ভালকৈ সাঁতুৰি মেলি আছে আৰু এনেকৈ মাজতে ফ্লোট কৰা টাইপৰ অকণমান যে সেইটো মানে জুবিনদাই সেই কিবা এইটো কৰে ন মানে চিট মানে ফ্লোট কৰে যে সেইটো মানে কৰি আছিলে তাৰপিছতেতো মইতো সেই গুচি গ'লোঁ ওপৰলৈকে গুচি গ'লোঁ বুলি ছোৱালীজনী আৰু মই মানে ওপৰলৈকে গুচি গ'লোঁ বাকীবোৰ চব তলত আছে জুবিনদা আৰু 4জন মানে সাঁতুৰি আছে ওপৰলৈকে গুচি গ'লোঁ মই সেইটোৱে মানে মই এইটোৱে ক'ব বিচাৰোঁ মানে মই এতিয়া তাহাঁতে মানে জুবিনদায়ো একদম নিজৰ মনৰ ইচ্ছাত কৰিছে আৰু তাৰে আগত মই জুবিনদাক সুস্থ অৱস্থাতে মানে সুস্থ অৱস্থাতে আছে জুবিনদা একদম গতিকে সেইকাৰণে হেৰি মানে মই চবতকৈ সৰু চাব গ'লে ক'ব গ'লে তো মই বাকী মই কি ক'ম মানে মই কেনেকৈ জুবিনদাক হাক দি মানা কৰিব পাৰিম সিদ্ধাৰ্থ সেই সময় শুনক আটাইতকৈ ডাঙৰ কথাটো হৈছে চাওক আমি আমাৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাইছোঁ আমি অসমীয়া শিল্পীগৰাকীক হেৰুৱাইছোঁ গতিকে সকলোৱে আজি ভাগি পৰিছে চাওক আমি আকৌ জুবিনদাক বিচাৰি নাপাওঁ সেই সময়ত আপোনালোকৰ দায়িত্ব আছিলে আপোনালোকৰ কৰ্তব্য আছিলে ইয়াৰ পৰা আপুনি এগৰাকী অসুখীয়া শিল্পী আপোনালোকে ইয়াৰ পৰা অনুষ্ঠান কৰিবলৈ গৈছিলে আপোনালোকক শ্যামকানু মহন্তই অনুষ্ঠান কৰিবলৈ গৈছিলে গতিকে শ্যামকানু মহন্তই তাৰপিছত শ্যামকানু মহন্তক সেই জেগাত কিমান সময় পিছত গৈ পাইছিলে ইহঁতক গৈছিলে নাই শ্যামকানু মহন্তই খবৰটো নাই যোৱা নাই নহয় তেওঁ যোৱা নাছিলে শ্যামকানু মহন্ত ছাৰ যোৱা নাছিলে
ইহঁতত আমি জনাত মানে আছাম এছ'চিয়েশ্যনৰ কেইজনমান মেম্বাৰে ইহঁতৰ ট্ৰিপটো এৰেঞ্জ কৰিছে। সেই কথা শ্ৰীয়ংকানু মহন্তই গম পোৱা নাছিল নেকি আপোনালোকে যে ইহঁতত যাব? আমি জুবিনদাৰ পৰাহে গম পাই আছোঁ। ধৰক সন্দীপন দাকো কৈছে, মোকো কৈ আছে জুবিনদাই বাৰে বাৰে, তহঁত এইবাৰ নতুনকৈ আহিছ মোৰ লগত, মই বহুত ফুৰোঁ, গতিকে তাতে কিবা কিবি এনেকুৱা এৰেঞ্জ কৰিব দিছোঁ মোৰ ভাইটি কেইজনমান আছে, সিহঁতে এৰেঞ্জ কৰিব কিবা কিবি, মানে এনেকুৱা ট্ৰিপ চিপ আৰু সৰু সুৰা, ভাল পাবি তহঁতে, সেনেকৈ কৈছিলে। মানে জুবিনদায়ে কৈছে, জুবিনদায়ে আমাৰ লগত হেৰি কৰি আছে। আপোনালোকে গোটেই ধৰক য'ত গৈছিলে, আপোনালোকে য'ত ডেষ্টিনেশ্যন আপোনালোকৰ আছিলে, ইহঁতত ফুৰিবলৈ গৈছিলে আইলেণ্ডটো, সেই আইলেণ্ডৰ পৰা আপোনালোকে যেতিয়া ঘাটৰ মানে হেৰি লৈ আহিলে, আপোনালোকক ব'টত পৰা নমালে, তাৰপৰা এম্বুলেঞ্চত উঠাই ডক্টৰৰ ওচৰলৈ লৈ গ'ল, সেই সময় কিমান টাইম লৈছিলে আপোনালোকৰ? কিমান মানে সময়? একজেক্টলি মানে মই একজেক্ট টাইমটো একদম ক'ব নোৱাৰিম, মানে খালি সেই আৰু যে সেইবোৰ মানে সেইখিনি সময়ত সেনেকুৱা এটা ছিটুৱেশ্যন চলি আছে। মই মোৰটো কৈছোঁ, মই অকল ব্যস্ত হৈ আছোঁ জুবিনদাক চিঞৰি আছোঁ, মানে হাত মালিচ কৰি দি আছোঁ, মানে এইবোৰ মানে সেইবোৰত মানে জুবিনদাক হস্পিটেল লৈ যাব লাগে। তাৰপিছতে মানে সেইখিনি হেৰি হৈ থাকোঁতে তাৰপিছত সেই পৰ্টটো পাই পেলাই আহিল আৰু মেডিকেল টিমটো লগে লগে হেৰি কৰিছে। আৰু যেতিয়া হস্পিটেললৈ লৈ গৈছে মানে আমাৰ চকুৰ সন্মুখতে, তেতিয়াও মানে এইটো হেৰিতে আছোঁ যে মানে হস্পিটেল গৈছে মানে হেৰি আৰু ভাল হৈ আহিব, মানে কেতিয়াও মানে সেইটো মনলৈ মোৰ আহাই নাই সেই কথাটো, মানে কিবা যে সেনেকুৱা ধৰণৰ খবৰ পাম জুবিনদাৰ। মানে ছ'চিয়েল মিডিয়াত কৈ আছে যে তাৰ আগতেই ঢুকাইছে বুলি, যোনটো আমি খবৰ পাইছোঁ, তাৰ আগতেই ঘটনাটো ঘটিছিলে নে? মই ছ'চিয়েল মিডিয়া ইমান ভালকৈ চোৱা নাই, বহুত কিবা কিবি হৈ আছে, আৰু মোৰ মেণ্টেল ষ্টেটটো ইমানেই, মই কেনেকুৱা এটা শ্বক পাব পাৰোঁ এনে আপোনালোকে ফিল কৰিব পাৰিছে ন? মানে মই গতিকে সেইকাৰণে মই ইমান কথা মই নাজানিম, মানে কি কওঁ, মানে একো ক'বলৈ নাই। খালি মই এইটোৱে মানে সেইদিনাৰ মানে যিটো হেৰি আৰু মই তাতে উপস্থিত আছোঁ, মই যিখিনি দেখিছোঁ আৰু যিখিনি দেখা নাই, মই সেইটো কথাহে মানে তাত দেখি আপুনি কি অনুভৱ কৰিছে? জুবিনদাৰ কেয়াৰ লোৱা হোৱা নাই নেকি? জুবিনদা অসুখী আছিলে, মেডিচিন খোৱা নাছিলে, সিদ্ধাৰ্থৰ দায়িত্ব আছিলে, সেইখিনি বস্তু আপুনি অনুভৱ কৰেনে? আপুনি জুবিনদাৰ সহশিল্পী, লগত গৈছিলে, অনুষ্ঠান আছিলে আপোনাৰ, পিছদিনাখন 20 তাৰিখে অনুষ্ঠান আছে, আপোনালোকে ফুৰিবলৈ গৈছিলে, আপুনি অনুভৱ কৰে সেইখিনি, যিহেতু জুবিনদাক আপুনি ভাল পায়? জুবিনদাৰ হেৰি মানে হেৰি কি বুলি কয় এইটো, মানে অসুস্থ যেন লগা নাছিলে জুবিনদাক, সেইদিনা অসুস্থ যেন লগা নাছিলে। শেখৰ গোস্বামীয়ে কৈছে অসুস্থ আছিলে জুবিনদা। মোৰ সেনেকুৱা লগা নাছিলে, নাজানো আৰু, অসুস্থ যেনটো লগা নাছিলে, সেনেকৈ কৈছে নেকি? সেইটো সময়ত এইটো জুবিনদা, মই যিটো অনুভৱ কৰিছোঁ, জুবিনদাই একদম মানে ফূৰ্তিত আছিলে আৰু ফূৰ্তিতে আছিলে আৰু অসুস্থ নিচিনা লগা নাই সেইটো সময়ত, মানে এইটো বস্তু তাৰপিছত হঠাৎ হৈছে আৰু। যিহেতু আপুনি উল্লেখ কৰিছে যে শ্যামকানু মহন্তৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল, ইতিমধ্যে জুবিন দাক আৰু আপুনি গান গাবৰ কাৰণে গৈছিলে, বা আপুনি যি নৃত্যৰ কাৰণে গৈছিলে, সেইটো কথা মানে হয়। আৰু আপুনি তাৰপৰা ৰিটাৰ্ণ কেতিয়া হৈছে? মই যিটো হেৰি আমাৰ অহা ফ্লাইট আছিলে ৰিটাৰ্ণ, তাতে আমাৰ জুবিনদা, মোৰ, সিদ্ধাৰ্থ দা, শেখাৰ দা আৰু হেৰি সন্দীপন দাৰ আমাৰ মানে হেৰি আছিলে। হেৰি মই যোৱাকালি আহিলোঁ, মই অকলে আহিলোঁ লাষ্টত। সিদ্ধাৰ্থ ক'ত আছে এতিয়া? নাজানো, সিদ্ধাৰ্থৰ লগত মোৰ কানেকশ্যন হোৱা নাই। ঘটনাটো মানে হেৰি সিদ্ধাৰ্থ গ'ল হস্পিটেললৈকে, তাৰপিছত আকৌ সেই পুলিচ ইণ্টাৰগেশ্যনবোৰ থাকে যে, আমাক মানে জুবিনদাৰ লগত কোন কোন আহিছে, তো সিদ্ধাৰ্থ দা, মই, শেখাৰ দা আৰু সন্দীপন দা আৰু ইহঁত মানে গোটেই হেৰিখিনিক প্ৰথমতে আমাৰ ষ্টেটমেণ্টবোৰ লৈছে আৰু পুলিচে লৈছে। তেতিয়া মানে সিদ্ধাৰ্থ দা হস্পিটেলৰ পৰা আহিছে, আৰু তাৰে আগতে ইতিমধ্যে খবৰটো পাইছোঁৱেই জুবিনদাৰ। এতিয়া তেওঁ আহিছে বুলি এনে গম পায়নে? নাই, মই একো নাজানো।